ঘৰত পাতিব লাগে, হোটেলত পাতিব লাগে, সেইখিনি জ্ঞান নাই। সেইটো বন্ধ কৰি তেওঁলোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰি ঘৰত পাতিব লাগে, হোটেলত পাতিব লাগে, সেইখিনি জ্ঞান নাই। সেইটো বন্ধ কৰি তেওঁলোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰি এতিয়া তাত থকা 14জন মানুহ যে কৈছোঁ মই, 14জন মানুহকে আনিছে, সোধ পোছ কৰি আছে, এজ পাৰ প্ৰচিডিউৰ কাম হ'ব এইটো। যিহেতু নিশা হ'লে আমি দেখোঁ যে উৰণ সেতু এইসকলে ইমান সময় তাত বাৰ্থডে চেলিব্ৰেশ্যন কৰিলে, সেই সময়ত আৰক্ষী নাছিল নেকি? আমি গম পাইছোঁ যে অম্বুবাচীৰ কাৰণে যথেষ্টখিনি এইকেইদিন ব্যস্ত হৈ আছে, সেইসমূহ নেদেখিলে নেকি? নহয়, একচুৱেলি চাওক, এই যিটো বাৰ্থডে চেলিব্ৰেট কৰিছে মই তেওঁক সুধিছিলোঁ এতিয়া, তেওঁ ক'লে যে মই 5 মিনিটমান সময়ত এইটো চেলিব্ৰেট কৰিছোঁ। এইটো সঁচা নহয় চাগে। যিটো বস্তু হৈছে আমাৰ ওচৰত ইনফৰমেশ্যন নাছিলে, যেতিয়া আমি ইনফৰমেশ্যন ভায়া ছ'চিয়েল মিডিয়া, আমি ছ'চিয়েল মিডিয়া থ্ৰুদি কালি ইভিনিং চাৰ্কুলেট হৈছে এইটো, কালি চাৰ্কুলেট হোৱাৰ পাছত সেইকাৰণে আমি এইটো কাম কৰিব পাৰিছোঁ। আমাৰ ওচৰত আগৰ ইনফৰমেশ্যন নাছিলে এইটো। এইটোতো 5 মিনিটত হোৱা কামেই নহয়। কথাটোহে কৈছোঁ। এতিয়া সোধ পোছ কৰি আছে, সোধ পোছত ওলাব কিমান সময় আছে, কাৰণ তেওঁৰ ষ্টেটমেণ্টে নহয়, তেওঁৰ লগত আৰু 12জন মানুহ আছে, ৱাইফক বাদ দিলেও। তো তেওঁলোকৰ পৰা ওলাব কেনেকৈ আগতে প্লেনিং কৰিছিল, নে তাৎক্ষণিকভাৱে কৰিছে, না আগতে তেওঁলোকে এটা প্লেন কৰি সেইটো আমি সোধ পোছৰ পিছতে গম পোৱা যাব। কিছুদিনৰ আগতে আপুনি এতিয়া সকলোকে মই সেনেখনে কৈছোঁ, সকলো গাড়ী থাকিলে ন চবৰে চিভিক চেন্স বোলা বস্তু দৰকাৰ হয়। যে তেখেতসকল ধৰক গণ্যমান্য ব্যক্তিয়ে গুৱাহাটীৰে হওক বা তেখেতৰ ওচৰখন বহুত দামী ভেহিকেলো আছে, কিন্তু ভেহিকেলখন ক'ত পাৰ্ক কৰিব, বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰে, নে বাৰ্থডেটো চবেই চেলিব্ৰেট কৰে, কিন্তু মাজপথত ৰখাই ৰাস্তাত ৰখাই বাৰ্থডে চেলিব্ৰেট কৰিও গ্ৰহণযোগ্য নহয়। ঘৰত পাতিব লাগে, হোটেলত পাতিব লাগে, সেইখিনি জ্ঞান নাই। সেইটো বন্ধ কৰি তেওঁলোকে